মৰিয়নি নকছাৰীত এজন ব্যক্তি নিৰুদ্দেশক লৈ পৰিয়ালত হাহাকাৰ। নকছাৰী দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নাগিনীজান পুথি নদীৰ পাউলুছ পুৰ্তি নামৰ এজন ব্যক্তি 11 এপ্ৰিল তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। ৰাতিপুৱা আগৰ দৰে সেইদিনাও ঘৰৰ পৰা ওলাই গৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সংসূত্ৰ পোৱা নাই। ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। নিৰুদ্দেশ ব্যক্তিগৰাকীৰ বয়স 65 বছৰ বুলি জানিব পৰা গৈছে। এবছৰ মানৰ পৰা ব্যক্তিজন মানসিকভাৱে অসুস্থ হোৱা পৰিলক্ষিত হৈছিল। কোনোবা সদাশয় ব্যক্তিয়ে যদি স্ক্ৰীণত দিয়া ফটোখনত ব্যক্তিগৰাকীক ক'ৰবাত দেখা পায় তেন্তে 8099371245 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। মোৰ দেউতাৰ নামটো হৈছে পাউলুছ পুৰ্তি। তেওঁ যোৱা শুকুৰবাৰ 11 তাৰিখে ৰাতিপুৱা 6টা বজাৰ সময়ত ঘৰৰ পৰা ওলাই গৈছে আৰু আজিলৈকে আমি তাক বিচাৰি পোৱা নাই। তো তেওঁ অকণমান মানসিকভাৱে দুৰ্বল আছে। তেওঁ সদায় ওলাই যায়, হ'লেও গধূলি সময়তো ঘৰ আহি পাই যায়, কিন্তু যোৱা শুকুৰবাৰৰ পৰা আজিলৈকে ঘৰ আহি পোৱা নাই। গতিকে আমাৰ দেউতাক আপোনালোকে যেন বিচাৰি সহায় কৰে বুলি মই আশা কৰিছোঁ আৰু ইমান বিচাৰি আছোঁ। আমাৰ গাঁৱৰ ল'ৰাকেইটাও চব বিচাৰি আছে, হ'লেও আজিলৈকে আমি একো খা খবৰ পোৱা নাই আৰু বিচাৰিও পোৱা নাই। আৰক্ষীক জনাইছে? আৰক্ষীক জনোৱা হ'ল, এজাহাৰ দিয়া হৈছে ঘৰত নাই, হৰাইছে বুলি। তেওঁলোক এতিয়ালৈকে তেওঁলোকো একো হেৰি কৰি দিয়া নাই। তো তেওঁলোকক আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকো যাতে অকণমান তদন্ত কৰি দিয়ক, বিচাৰি দিয়ক। আমাৰ দেউতাক কৈছে তেওঁ অলপ এনেকৈ কথাখিনি পাহৰি যায় আৰু মানে ভাত খালেও তাৰ মনত নাথাকে বা কিবা এটা চাহ খালেও তাৰ মনত একো নাথাকে আৰু খালেও মানে খাইছেনে নাই সেই গম নাপায়। সেই তেনেকুৱা মানে ঘৰৰ পৰা এনেই ওলাই যায় আৰু গধূলি হৈ ঘূৰি আহে মানে ঘৰ। কি নাম কৈছিলে তেখেতৰ? তেওঁৰ নামটো হৈছে পাউলুছ পুৰ্তি। পাউলুছ পুৰ্তি। হয়। আজি যোৱা শুকুৰবাৰ ৰাতিপুৱা 6টা বজাত ওলাই যোৱাৰ পিছৰ পৰা তেওঁ সন্ধিয়া ঘূৰি নহাৰ কাৰণে গোটেই আমাৰ পৰিবাৰে যি ল'ৰা ছোৱালী আছে তেওঁলোকে বিচাৰ খোচাৰ কৰিব ধৰিলে। তাৰপিছত নোহোৱাৰ পিছত দেখিছে গোটেই ৰাইজে জনাৰ পিছত আমাৰ গাঁৱৰ যুৱকসকলে তেওঁ যিফালে গৈছে গোটেই পাহাৰে ভৈয়ামে গোটেই বিচাৰি আছে, কিন্তু তেওঁক বিচাৰি পোৱা নাই। এই সন্দৰ্ভত তেওঁ ঘৰৰ পৰা ওলাই যোৱা কথাটো লৈ আমাৰ ওচৰৰে দেবেৰাপাৰা আৰক্ষী চকীত তেওঁলোকে জনাইছিলে, কিন্তু তেওঁলোকে আৰক্ষী চকী জনোৱাৰ পিছত আৰক্ষী চকীয়ে তেওঁলোকে অকণমানো পৰিয়ালবৰ্গক আহি খবৰ এটা লোৱা নাই যে তেওঁলোকে মানুহজনক পালে নে নাপালে। কিন্তু আমি এটা কথা আশা কৰিছিলোঁ যে পুলিচ প্ৰশাসনে আহি অকণমান তদন্ত ল'ব, কিন্তু এতিয়া আমাৰ আশাটো এনেকুৱা লাগিছে যে তেওঁলোকে কিয় ইমান গুৰুত্ব দিয়া নাই। মানুহ এজন ওলাই গৈছে, তেওঁলোকক এখন লিখিতভাৱে কাগজ এখন দিয়া হৈছে, কিন্তু তথাপিও তেওঁলোকে আহি পৰিয়ালবৰ্গক সোধ-পোছ কৰা নাই। কিন্তু মানুহজন বিচৰাৰ কথাটোতো দূৰৰ কথা, কিন্তু পৰিয়ালবৰ্গক আহি অকণমান কেনেকৈ কি হ'ল এই কথাষাৰো তেওঁলোকে বুজি লোৱা নাই। গতিকে আশা কৰোঁ তেওঁলোকে অতি সোনকালে এই মানুহজনৰ ঘৰলৈ আহি বুজ লয় আৰু তেওঁলোকে অকণ তদন্ত কৰক যে মানুহজন ক'ত আছে কেনেকৈ, সেইটো আমি আশা কৰিছোঁ গাঁৱৰ যুৱক হিচাপে।